মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন অভিলাষী আঁচনি যে আমি প্ৰতিখন অসমৰ ৭০ লাখ ৰেচন কাৰ্ডৰ বিপৰীতে সুলভ মূল্যত 1 কেজি চেনি 1 কেজি নিমখ আৰু 1 কেজি দালি অহা নৱেম্বৰ মাহৰ পৰা আমি ৰাইজক দিম আৰু সেই উদ্দেশ্যে মই প্ৰতিখন জিলাই গৈ আমাৰ সমবায় সমিতি সুলভ মূল্যৰ দোকানীসকলৰ লগত এটা সজাগতা সভা কৰিছোঁ। আজি শোণিতপুৰ জিলালৈকে মোৰ 30খন জিলা মই এতিয়ালৈ গৈছোঁ আৰু আঁচনিখন আৰম্ভ কৰাৰ আগতে যাতে প্ৰতিখন 35খন জিলাত গৈ আঁচনিখন ভালকৈ আমি লঞ্চ কৰিব পাৰোঁ সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি অন্ন সেৱা দিন আমাৰ 1 তাৰিখ প্ৰতি মাহে 1 তাৰিখৰ পৰা 10 তাৰিখ চলি থাকে, যেতিয়া আমি বিনামূলীয়া চাউল 5 কেজিকৈ চাউল আমি দি থাকোঁ। আমাৰ অসমৰ 70 লাখ ৰেচন কাৰ্ড আছে আৰু 70 লাখ ৰেচন কাৰ্ডৰ বিপৰীতে আমি প্ৰতি মাহে 2,45 লাখ ৰাইজক 5 কেজিকৈ বিনামূলীয়া চাউল দি থাকোঁ। এই চেনি দালি আৰু নিমখ যিটো আমি দিম এইটো কাৰ্ডৰ প্ৰতিখন ৰেচন কাৰ্ড মানে 70 লাখ কাৰ্ডৰ বিনিময়ে 70 লাখ কেজি চেনি 70 লাখ কেজি দালি 70 লাখ কেজি নিমখ সুলভ মূল্যত ৰাইজক দিয়াৰ ব্যৱস্থা হ'ব আৰু আমি 1 নৱেম্বৰৰ পৰা 1 নৱেম্বৰৰ পৰা এই আঁচনিটো আমি আৰম্ভ কৰিম। আমি নাফেডৰ কেন্দ্ৰ চৰকাৰৰ সংস্থা নাফেডে আমি দায়িত্ব দিছোঁ। নাফেডে আমাৰ আসাম ষ্টেট ৱেৰহাউচ গোডাউনলৈকে ৱেৰহাউচ কৰ্পৰেশ্যন যে গোডাউনলৈকে তেওঁলোকে এইটো পঠাব আৰু তাৰ পৰা আমাৰ সমবায়ত তাৰ পৰা লিফ্ট কৰি তেওঁলোকে আমাৰ সুলভ মূল্যৰ দোকানলৈ যোগান ধৰিব। আমি 70 লাখ ৰেচন কাৰ্ড আছে, এইকাৰণে 70 লাখ ৰেচন কাৰ্ডৰ আমি এইটো দি আছোঁ, পাৰ ৰেচন কাৰ্ড হিচাপে আমি এইটো দি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।